হেল্ল' ষ্টুডেণ্ট, আজি ডিছকাছ কৰিম ক্লাছ 9-ৰ MIL এছামিজৰ হাফ ইয়াৰলি এক্সামৰ চিলেবাছ। কোন কেইটা পাৰ্ট তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাত আহিব সেইকেইটা পাৰ্টৰ বিষয়ে এতিয়া আলোচনা কৰিম। ইয়াতে চিলেবাছটো দি দিছে কোনকেইটা হাফ ইয়াৰলি এক্সামত আহিব নে নাহে। তোমালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ চাই থাকা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ইয়াতে তোমাৰ 1 নম্বৰত দিছে অন্যৰ প্ৰতি ব্যৱহাৰ, সময় আৰু কুসংস্কাৰ। ইয়াৰ পৰা আহিব তোমাৰ 15 মাৰ্কৰ আহিব এইটো পাৰ্টৰ পৰা। এই তিনিটা পাৰ্ট মিলাই তোমাৰ 15 মাৰ্কৰ আহিব। 2 নম্বৰত দিছে তোমাৰ ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য। ইয়াৰ পৰা আহিব তোমাৰ 7 মাৰ্কৰ। নেক্সট আছে যুঁজ, ইয়াৰ পৰা আহিব 5 মাৰ্কৰ। ইয়াৰ পিছত আছে তোমালোকৰ পদ্যাংশৰ পৰা শিশুলীলা, মানৱ বন্দনা, গীত আৰু ছবি। ইয়াৰ পৰা আছে 13 মাৰ্ক। নেক্সট আছে তোমাৰ নত্যবিধি, সত্যবিধি, সমাৰ্থক শব্দ, বিপৰীতাৰ্থক শব্দ, সন্ধি, জুৰীয়া শব্দ, দ্বন্দ্ব, সমাস, অনুৰূপ শব্দ। 13 মাৰ্ক। নেক্সট আছে বাপ সম্প্ৰসাৰণ, বাক্য ৰচনা, আবেদন লিখন। এই তিনিটাৰ পৰা যিকোনো এটা লিখিব লাগিব, 4 মাৰ্ক। নেক্সট আছে ৰচনা, 8 মাৰ্ক। দ্ৰুতপাঠ 10। চোৰধৰা আৰু সন্মান আছে 10। হনুমন্তৰ লংকা দৰ্শন আছে 10। ব্যাকৰণ আছে 7 মাৰ্কৰ। আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। তোমালোকে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকে যদি হোৱাটছআপ গ্ৰুপ চেনেলটোত তোমালোকে যদি এতিয়াও জইন হোৱা নাই তেন্তে জইন হৈ যাবা। ডিছক্ৰিপশ্যনত লিংক দিয়া আছে।